हेलो स्टूडेंट्स स्वागतम जनाइছো নতুন এটা ভিডিওলৈ যত নেকি আমি চাবলৈ বা আলোচনা কৰিবলৈ গৈ আছো আমাৰ যেটো হাফ ইয়াৰলি আহি আছে হাফ ইয়াৰলি এক্সামত আহিব পৰা সম্ভাৱ্য কিছুমান কোৱেশ্চন হয় যিবিলাক হয়তো আমাৰ অনুশীলনীত প্ৰশ্নাৱলীত যিবিলাক কোৱেশ্চন হয়তো নাথাকিব পাৰে কিন্তু যদি আমি লেসনখিনি ভালকে পঢ়ি হৈছো বা লেসনখিনিৰ কনসেপ্ট যদি আমি ভালকে লৈ থৈছো তেতিয়ালে যিখিনি কোৱেশ্চন থাকিব সেইখিনি আমি ইজিলি সলভ কৰিব পাৰিম তো আমি যিখিনি আহিব পাৰে বা অলপ এক্সট্ৰা টাইপৰ কোৱেশ্চন আছে আমি অনুশীলনীত দেখা নাই বা প্ৰশ্নাৱলীত দেখা নাই তেনে কিছুমান কোৱেশ্চন সম্ভাৱ্য কোৱেশ্চন আমি আলোচনা কৰিবলৈ গৈ আছো যিবিলাকে আমাক যিটো আমাৰ হাফ ইয়াৰলি আহি আছে আমাৰ 2025 চনৰ হাফ ইয়াৰলি যিটো আহি আছে তাত হেল্প হ'ব তো আমি দেৰি নকৰাকৈ আৰম্ভ কৰো তেতিয়ালে সোৱা ফাৰ্স্ট এমসিকিউ এনে ধৰণৰ আছে যত নেকি আমি 15টা এমসিকিউ চাম তো ফাৰ্স্ট এমসিকিউ লালটিত থকা লালটি উৎক্ষেপক নিখৰণ নহলে মুখ গহ্বৰত কি বিক্ৰিয়া নঘটিব তো কোৱেশ্চন বিলাক যদি এমসিকিউ সলভ কৰা যায় কোৱেশ্চন বিলাক অলপ ভালকে পঢ়ি লব লাগে যদি আবেগিক হৈ পৰ আমি মানে ফটাফট আনসাৰ দিবলৈ যাও তেতিয়া হলে হয়তো কোৱেশ্চন বেলেগ কিবা এটা খুদা থাকিব পাৰে আমি বেলেগ আনসাৰ দি আহিব পাৰো কনফিউজিং হৈ যায় কিছুমান বস্তু তো কোৱেশ্চনটো ভালকে পঢ়া বহুত ইম্পৰ্টেন্ট হয় যেনে এই কোৱেশ্চনকে ধৰবা লালটিত থকা লালটি উৎক্ষেপক নিখৰণ নহলে মুখ গহ্বৰত কি বিক্ৰিয়া নঘটিব খুদিব বিচাৰিছে আমাৰ মুখ গহ্বৰত যদি লালটি উৎক্ষেপক নিখৰণ নহয় হয় লালটিত এটা উৎক্ষেপক থাকে তোমালোকে জানা লালটিত থকা উৎক্ষেপকৰ নাম কি হয় লালটি এমাইলেজ হয় যাক নেকি কেতিয়াবা টাইলিন বুলিও আমাৰ এক্সামত আহিব পাৰে তো লালটিত থকা উৎক্ষেপকৰ কামৰ বিষয়ে খুদিছে আৰু সেই কামটো যদি জানি যাম তেতিয়ালে এই আনসাৰটো আমাৰ আহি যাব এটা লালটিত থকা উৎক্ষেপকে কি কাম কৰে আমি জানো শ্বেতক্ষাৰক কি কৰে সৰল শ্ৰেণীলৈ ৰূপান্তৰ কৰে লালটিত থকা যেটো উৎক্ষেপক থাকে যাৰ নাম হল লালটি এমাইলেজ বা টাইলিন কি কাম কৰে শ্বেতক্ষাৰক সৰল শ্ৰেণীলৈ ৰূপান্তৰ কৰে যদি উৎক্ষেপকটোৱে না থাকে নিখৰণ নহয় তেতিয়া হলে শ্বেতক্ষাৰ কি নহব সৰল শ্ৰেণীলৈ ৰূপান্তৰ নহব তো আমি সেই হিচাপত যদি অপচন চাও যদি সব ফার্স্ট অপশনটোকে তোমালোকে শ্বেতক্ষাৰ অংশ ভাঙি সৰল শ্ৰেণীলৈ পৰিৱৰ্তিত হোৱা ইয়াত কোনটো নঘটিব এইটোৱে নঘটিব বাকি প্ৰটিন সৰল এমিনো এসিডলৈ ৰূপান্তৰ হোৱা এইটো হ'ব নোৱাৰে ভিটামিনৰ হ'ব এইটো নহয় চৰ্বি কমৰ ভঙা কাম নহয় তো মই কলুৱে যে শ্বেতক্ষাৰ অংশ ভাঙি সৰল শ্ৰেণীলৈ পৰিৱৰ্তন হোৱা পৰিঘটনাটো নহব যদিহে লালটি উৎক্ষেপক নিখৰণ নহয় তো বুজা গৈছে তো এইটো আছিল ফাৰ্স্ট কোৱেশ্চন আৰু ইয়াৰ অপচন কোনটো কাৰেক্ট হ'ব অপচন এ শ্বেতক্ষাৰ অংশ ভাঙি সৰল শ্ৰেণীলৈ পৰিৱৰ্তিত হোৱা তেতিয়ালে সোৱা আমাৰ 2 নম্বৰ কোৱেশ্চন কেনে আছে কলা বগা ফটোগ্ৰাফিত তলৰ কোন প্ৰকাৰৰ বিক্ৰিয়া ব্যৱহাৰ হয় আমাক ৰিঅ্যাকশনটো দি দিয়া নাই কেমিক্যাল ৰিঅ্যাকশনটো লিখি দিয়া নাই আমাক জাস্ট কৈ দিছে কলা বগা ফটোগ্ৰাফি তো এটো সিম্পল কথা হয় যে কলা বগা ফটোগ্ৰাফিৰ ৰিঅ্যাকশন দুটা বহুত ইম্পৰ্টেন্ট হয় আমি অলৰেডি জানি দিছো তো কলা বগা ফটোগ্ৰাফিত কি হয় সিলভাৰ ক্লোৰাইড আৰু সিলভাৰ ব্ৰোমাইড ভঙা যায় হয় ভঙা যায় মানে বিযোজন কৰা হয় বিযোজিত কৰা যায় কাক ভঙা যায় সিলভাৰ ক্লোৰাইড আৰু সিলভাৰ ব্ৰোমাইডত ভঙা যায় কিহৰ সহায়ত সূৰ্যৰ পোহৰৰ সহায়ত ভঙা যায় হয় তো সিলভাৰ ক্লোৰাইড আৰু সিলভাৰ ব্ৰোমাইডক সূৰ্যৰ পোহৰৰ সহায়ত ভঙা যায় ক'ত কলা বগা ফটোগ্ৰাফিত ভঙা যায় যেতিয়া সিলভাৰ ক্লোৰাইডক সূৰ্যৰ পোহৰৰ সহায়ত ভাঙো তেতিয়া হলে সিলভাৰ আৰু ক্লোৰিন উৎপন্ন হয় সিলভাৰ ব্ৰোমাইডক যদি ভাঙো সিলভাৰ আৰু ব্ৰোমিন উৎপন্ন হয় এতিয়া কথাটো হল এই দুটা ৰিঅ্যাকশন কেনে ধৰণৰ লাগিছে আমাক আমি ফাৰ্স্ট লেসনত বিভিন্ন ধৰণৰ ৰিঅ্যাকশনৰ বিষয়ে পঢ়িছো তো ইয়াত কি হৈছে এটা বিক্ৰিয়ক পদাৰ্থ কি হৈছে ভাঙি পৰা দুটা বা তাতকৈ বেছি বিক্ৰিয়াজাত পদাৰ্থ উৎপন্ন কৰিছে এটা ভাঙি পৰা দুটা বা তাতকৈ বেছি হ'বলৈ গৈ আছে যেনে এই ৰিঅ্যাকশনত দুটা হৈছে তো যেতিয়া এটা বিক্ৰিয়ক পদাৰ্থ ভাঙি দুটা বা তাতকৈ বেছি বিক্ৰিয়াজাত পদাৰ্থ উৎপন্ন হয় এটা ভাঙিব লাগিব দেই হয় সূৰ্যৰ পোহৰৰ সহায়তে হোক তাপৰ সহায়তে হোক বা বিদ্যুতৰ সহায়তে হোক যেহেতু কলা বগা ফটোগ্ৰাফি বুলি কৈছে তো এইটো কিহৰ সহায়ত ভঙা যায় সূৰ্যৰ পোহৰৰ সহায়ত তো যেতিয়া ভাঙি পৰা দুটা বিক্ৰিয়াজাত পদাৰ্থ উৎপন্ন হৈছে তেতিয়ালে এনেকা বিক্ৰিয়াক আমি কি বিক্ৰিয়া বুলি কওঁ এই ৰিঅ্যাকশনটো চালে আমাৰ মনলৈ আহি যায় যে এইটো কি বিক্ৰিয়া হ'ব এইটো বিযোজন বিক্ৰিয়া হ'ব তেতিয়ালে কলা বগা ফটোগ্ৰাফিত কোনটো বিক্ৰিয়া ব্যৱহাৰ কৰা হয় আমাৰ বিযোজন বিক্ৰিয়া ব্যৱহাৰ কৰা
হয় তেতিয়াহ'লে ইয়াৰ কাৰেক্ট আনসাৰ হ'ব আমাৰ বি, যোনটো নেকি হয় আমাৰ বিযোজন বিক্রিয়া। আশা কৰিছো তোমালোকে বুঝা পাইছা। তো রিয়েকশন দি দিয়া নাই, রিয়েকশনটো আমি নিজে জানি ল'ব লাগিব। বলে কলা বগা ফটোগ্রাফি কোন প্রকারের বিক্রিয়া ব্যবহার করা হয়। তো কলা বগা ফটোগ্রাফির যে দুটা রিয়েকশন আছিল সিলভার ক্লোরাইড আর সিলভার ব্রোমাইড ভঙা, সেই দুটা ইম্পর্টেন্ট হয়। আর এই কারণে ইম্পর্টেন্ট হয় এই দুটা রিয়েকশন, কিয়নো আহে কলা বগা ফটোগ্রাফিত কি রিয়েকশন ব্যবহার করা হয় লিখা, রিয়েকশনটো লিখা বুলিও কেতিয়াবা ভিএসএ টাইপৰ কোৱেশ্চন আহি যাব পাৰে। তো এইটো আছিল আমাৰ 2 নম্বৰ কোৱেশ্চন, য'ত নেকি কারেক্ট আনসার হ'ব আমাৰ বিযোজন বিক্রিয়া। তেতিয়াহ'লে আমাৰ নেক্সট কোৱেশ্চন হৈছে দূৰৱৰ্তী ওখ অট্টালিকা এটাৰ সম্পূৰ্ণ উচ্চতাৰ প্ৰতিবিম্ব নিশ্চিতভাৱে দেখা পাবলৈ ব্যৱহাৰ কৰা হয়। আচ্ছা, তো এটা অট্টালিকা আছে, এটা বিল্ডিং আছে, বিল্ডিংটো ডাঙৰ আছে ন। এতিয়া তাক আমি পুৰা বিল্ডিংটোক চাবলৈ হয় আমি এটা দাপোন ইউজ কৰিম। দাপোনটো কেনেকুৱা ধৰণৰ আমি ইউজ কৰিব পাৰোঁ হয়। আকৌ এটা কথা লিখা আছে নিশ্চিতভাৱে বুলি এটা ৱৰ্ড আছে, যাৰ সহায়ত বিচাৰিছে যে এইটো একদম মানে এটা সম্পূৰ্ণ কাৰেক্ট আনসাৰ হ'ব লাগিব, হ'ব পাৰে বা নহ'ব পাৰে এনেকুৱা টাইপৰ হ'ব নালাগে। তেতিয়াহ'লে চোৱা, যদি ইয়াৰ আনসাৰটো আমি অৱতল দাপোন হিচাপে ধৰি লওঁ, এতিয়া অৱতল দাপোনে লক্ষ্য বস্তু সাপেক্ষে সৰু ডাঙৰ প্ৰতিবিম্ব বনাব পাৰে। ধৰা হ'ল এইটো বিল্ডিং হয়, এইটো এটা বিল্ডিং হয়, ইয়াতে দাপোন এখন ৰাখি দিছোঁ, ইয়াতে আমি দাপোন এখন ৰাখি দিছোঁ। এইটো পঞ্চাৱল দাপোন হয়, এইটো অৱতল দাপোন। এতিয়া এই অৱতল দাপোনে এই গোটেই বিল্ডিংটোক ইয়াত ভৰাব লাগিব, মানে প্ৰতিবিম্বটো সৰু বনাব লাগিব। লক্ষ্য বস্তুটোতো বহুত ডাঙৰ আছে ন, বিল্ডিং হয় এটা, কিন্তু আমাৰ প্ৰতিবিম্বটো কি হ'ব লাগিব, সৰু হ'ব লাগিব, যাতে ইয়াত মই নিশ্চিতভাৱে দেখা পাব পাৰোঁ। এই নিশ্চিত ৱৰ্ডটো বেছি ইম্পৰ্টেণ্ট হয়। নিশ্চিত মানে ফিক্স দেখা পাবই লাগিব। কিন্তু অৱতল দাপোনৰ প্ৰব্লেম কি, অৱতল দাপোনক যদি মই লক্ষ্য বস্তুৰ পৰা ওচৰ বা দূৰত লৈ যাওঁ, যদি মই সেই হিচাপত কৈছোঁ, একচুৱেলি কি হয় লক্ষ্য বস্তুৰ দূৰত্বৰ ওপৰত ডিপেণ্ড কৰে। তো লক্ষ্য বস্তুৰ ডিষ্টেঞ্চটো চাই প্ৰতিবিম্বটো অৱতল দাপোনত কেতিয়াবা সৰু বনে, কেতিয়াবা ডাঙৰ বনে। এতিয়া আমি নিশ্চিতভাৱেতো ক'ব নোৱাৰোঁ ন যে সৰুৱে বনিব আৰু মই দাপোনখনত দেখা পাম বুলি, হয়তো ডাঙৰো বনি যাব পাৰে। আমাৰ কুৱেশ্যনত কি সুধিছে, নিশ্চিতভাৱে ৱৰ্ডটো লগাই দিছে হয়। লগতে অৱতল দাপোনত আৰু এটা প্ৰব্লেম কি হ'ব, বিল্ডিংখন যদি মই বাই চান্স সৰুকৈ দেখা পাই যাওঁ, তেতিয়াহ'লে ইয়াৰ কেনেকৈ হ'ব, ওলোটা প্ৰতিবিম্ব বনিব। গতিকে অৱতল দাপোনত মই নিশ্চিতভাৱে ক'ব নোৱাৰোঁ যে বিল্ডিংটো মই সম্পূৰ্ণকৈ দেখা পাম বুলি। বুজা গৈছে বুলি মই ভাবিছোঁ। এতিয়া সমতল দাপোন, সমতল দাপোনেতো লক্ষ্য বস্তুৰ সমান আকাৰৰ প্ৰতিবিম্ব বনায়। যদি গোটেই বিল্ডিংটোক চাব আছে, তেতিয়াহ'লে মই বিল্ডিঙৰ সমান ডাঙৰ দাপোন এখন লৈ আহিব লাগিব, যোনটো অসম্ভৱ কথা হয়। কিহৰ কাৰণে মই কৈছোঁ বিল্ডিঙৰ সমানে দাপোনখন আনিব লাগিব বুলি, কিয়নো সমতল দাপোনৰ এটা ৰুল আছে, ই লক্ষ্য বস্তু আৰু প্ৰতিবিম্বৰ আকাৰ কি হয়, সমান হয় হয়, সমান আকাৰৰ প্ৰতিবিম্ব বনায়। লক্ষ্য বস্তু যিমান ডাঙৰ থাকিব প্ৰতিবিম্ব সিমান ডাঙৰে বনাব হয়। তো মই ডাঙৰ যদি বিল্ডিং চাব লাগিব, মই বহুত ডাঙৰ দাপোন এখন লৈ আহিব লাগিব সমতল দাপোনৰ কেছত। তো সমতল দাপোন হ'ব নোৱাৰে। এতিয়া উত্তল দাপোন, এতিয়া চোৱা তোমালোকে যদি অলপমান মনত পেলোৱা, গাড়ীৰ পিছফালে কোনটো দাপোন ব্যৱহাৰ কৰা হয়, যিটো আমাৰ বেক চাইডে থকা গাড়ী মটৰখিনিক চাবলৈ আমাৰ বাইকত বা স্কুটিত বা গাড়ীত যিটো আমাৰ দাপোন এটা থাকে, কোনটো দাপোন ইউজ কৰা হয়, উত্তল দাপোন। কিহৰ কাৰণে উত্তল দাপোন ব্যৱহাৰ কৰোঁ, কিয়নো উত্তল দাপোনে সৰু প্ৰতিবিম্ব বনায় হয়, লগতে থিয় প্ৰতিবিম্ব বনায়। তেতিয়াহ'লে এই বিল্ডিংটোক চাবলৈ বিল্ডিঙৰ মই সৰু প্ৰতিবিম্ব পাব লাগিব, লগতে বিল্ডিংটোৰ থিয় প্ৰতিবিম্বও পাব লাগিব। গতিকে সেই গোটেইটো কণ্ডিশ্যন ফুলফিল ক'ত হৈ যায়, কোনটো দাপোনত হৈ যায়, উত্তল দাপোনত হৈ যায়। সেইবাবে বিল্ডিংটোক চাবলৈ মই কি কৰিব পাৰিম, সমতল দাপোন মই ল'ব নোৱাৰোঁ, অৱতল দাপোন ল'ব নোৱাৰোঁ। তো অৱতল সমতল এইটো কেঞ্চেল হৈ গ'ল, কোনটো দাপোন ল'ম মই, উত্তল দাপোন ল'ম। তো উত্তল দাপোনটো অলপমান মনত পেলাই ল'ব যে দাপোনটোক আমি ক'ত লগাইছিলোঁ, উত্তল দাপোনটোক গাড়ীৰ পিছফালে চোৱা দাপোন হিচাপে ব্যৱহাৰ কৰিছিলোঁ ন। কিহৰ কাৰণে কৰিছিলোঁ, যদি সেইকণ বস্তু তোমালোকৰ দিমাগত আনি দিয়া, এইটো চল্ভ কৰিবলৈ ইমান প্ৰব্লেম নাই। তো 3 নম্বৰৰ আনসাৰ কি হ'ব আমাৰ, চি কাৰেক্ট অপশ্যন হ'ব। তো এইটো আছিলে আমাৰ 3 নম্বৰ কুৱেশ্যনৰ আনসাৰ। তেতিয়াহ'লে আমাৰ নেক্সট কুৱেশ্যন আছে, উদ্ভিদৰ দেহত ফ্লোয়েমৰ দ্বাৰা খাদ্যৰ পৰিবহণ প্ৰক্ৰিয়াক বোলা হয়। তো উদ্ভিদৰ দেহত খাদ্যৰ পৰিবহণ কোনে কৰে, ফ্লোয়েমে কৰে। সেইটো এটা চব কুৱেশ্যন বনি যাব পাৰে দেই। উদ্ভিদৰ দেহত খাদ্যৰ পৰিবহণ কোনে কৰে বুলি ক'লে কি হ'ব লাগিব, ফ্লোয়েমে কৰে। আৰু যদি পানীৰ পৰিবহণ বুলি ক'লে কয়, তেতিয়াহ'লে জাইলেমৰ কথা আহে। জাইলেমে পানীৰ পৰিবহণ কৰে, পানী আৰু খনিজ লৱণ। তো পানীৰ পৰিবহণ কোনে কৰে, জাইলেমে। খাদ্যৰ পৰিবহণ কোনে কৰে উদ্ভিদৰ দেহত, ফ্লোয়েমে। তো
তো সেইটো কোৱেশ্চন এটা বনি যাব পাৰে এতিয়া চোৱা ইয়াত সুধিছে উদ্ভিদৰ দেহত ফ্লোএমৰ দ্বাৰা খাদ্যৰ পৰিবহন প্ৰক্ৰিয়াক বোলা হয় তো ফ্লোএমৰ দ্বাৰা যেটো খাদ্যৰ পৰিবহন হৈ আছে সেই প্ৰসেছটোৰ নাম কি বুলি সুধিছে তেতিয়ালে ইয়াৰ আনসাৰ হ'ব বাষ্পমোচন হ'ব নোৱাৰে শ্বসন ব্যাপন এটোটো হ'ব নোৱাৰে আমাৰ অপচন কোনটো কাৰেক্ট হ'ব বি হ'ব তো যেটো আমাৰ উদ্ভিদৰ দেহত যেটো খাদ্যৰ পৰিবহন হৈ আছে তাক কি বুলি কয় স্থানান্তৰণ বুলি কোৱা হয় তেতিয়ালে আমাৰ 4 নম্বৰ কোৱেশ্চনৰ কাৰেক্ট আনসাৰ হ'ব স্থানান্তৰণ অপচন বি নেক্সট কোৱেশ্চন আছে কাৰ ক্ষেত্ৰত লিংগ নিৰ্ণায়ক ক্ৰমোজমজোৰ জোড়াপাতি থাকে এতিয়া লিংগ নিৰ্ণায়ক ক্ৰমোজম পুৰুষৰ ক্ষেত্ৰত কি থাকে XY আৰু মহিলাৰ ক্ষেত্ৰত কি থাকে XX এতিয়া চোৱা ইয়াত এই দুয়োটাই X হৈ গল সেম সাইজৰ থাকিব একে আকাৰৰ থাকিব ক্ৰমোজম দুটা এটো মহিলাৰ ক্ষেত্ৰত কিন্তু যদি পুৰুষৰ ক্ষেত্ৰত চোৱা এটা ক্ৰমোজম X আছে আৰু এটা ক্ৰমোজম Y আছে আৰু এই Y ক্ৰমোজমটো কি হয় X তকৈ ছুটি হয় হেতু কোৱেশ্চন মনি যাব পাৰে দেই হেবই মই অলপমান ডাইৰেক্ট আনসাৰ খিনি কৈ নকৈ পৰা অলপমান আলোচনা কৰি লৈছো যাতে আৰু যদি ইয়াৰ পৰা কিছু লাভ হৈ যাব পাৰে আমাৰ তেতিয়ালে চোৱা পুৰুষৰ ক্ষেত্ৰত লিংগ নিৰ্ণায়ক ক্ৰমোজমৰ নাম হৈ গল XY ক্ৰমোজম কিন্তু এই XY ক্ৰমোজমত এই Y ক্ৰমোজমডাল কি হয় অলপমান ছুটি হয় গতিকে এটা অলপমান দীঘল এটা অলপমান ছুটি গতিকে এই দুটা ভালকে জোড়া পাতি থাকিব নোৱাৰে তো জোড়া পাতি কোন থাকিব যত নেকি দুটাই X আছে ইয়ত সেম সাইজৰ থাকিব একে আকাৰৰ থাকিব ইয়াত ছুটি দীঘলৰ কথা নাই গতিকে কোৱেশ্চনৰ হিচাপত কাৰ ক্ষেত্ৰত লিংগ নিৰ্ণয় ক্ৰমোজমজোৰ জোড়া পাতি থাকে তেতিয়ালে কাৰ ক্ষেত্ৰত পাতি থাকিব জোড়া মহিলাৰ ক্ষেত্ৰত তেতিয়ালে আনসাৰ কোনটো হ'ব আমাৰ অপচন এ কাৰেক্ট হ'ব পুৰুষৰ ক্ষেত্ৰত হ'ব নোৱাৰে পুৰুষ আৰু মহিলা উভয় নকৰিব দুইৰে ক্ষেত্ৰত নহয় এটো হ'ব নোৱাৰে তো কাৰেক্ট আনসাৰ মহিলাৰ ক্ষেত্ৰত যদি কোৱেশ্চনটো চেঞ্জ কৰি দিলে হয় লিংগ নিৰ্ণয় ক্ৰমোজমজোৰ জোড়া পাতি নাথাকে বুলি যদি কৈ দিলে হয় বুজা গৈছে সেম কোৱেশ্চন যদি ইয়াত নাথাকে বুলি কৈ দিয়ে তেতিয়া হলে জোড়া পাতি কাৰ নাথাকে ভালকে পুৰুষৰ দেহ গতিকে তেতিয়া তাৰ আনসাৰ হলে পুৰুষ তো বুজা গৈছে বুলি মই ভাবি লৈছো তো এটো আছিল আমাৰ 4 এটো 5 লিখিব লাগিছিল মই 6 লিখি দিছে এটো 5 নম্বৰ কোৱেশ্চন 4 আৰু 5 আমি কৰিলো এটা নেক্সট কোৱেশ্চন আমি আগবাঢ়ো তো নেক্সট কোৱেশ্চন আছে মানুহৰ চকুৰ ৰেটিনাত সৃষ্টি হোৱা প্ৰতিবিম্বৰ প্ৰকৃতি কেনেকুৱা হ'ব তো ইয়াত 4টা অপচন দি আছে এতিয়া চোৱা মানুহৰ চকুত আমি এই লেসনটো আমি অলৰেডি পঢ়িছো বা তোমালোকে স্কুলত পঢ়িছা যে মানুহৰ চকুৰ প্ৰতিবিম্ব কোনটো জায়গাত বনে এইটো জায়গাত বনে এই পাৰ্টটো কি বুলি কয় আমাৰ ৰেটিনা বুলি কয় বা অক্ষিপট বুলি কয় হয় তো এটো গল আমাৰ উত্তৰ লেন্স চকুৰ ভিতৰত থকা লেন্স এতিয়া প্ৰতিবিম্ব যেতিয়া ৰেটিনাত বনিব এটো वाला পাৰ্টত বনিব তেতিয়া হলে কেনেকুৱা প্ৰকৃতিৰ বনিব তো তোমালোকক মই এটা শৰ্ট ট্ৰিক্স এটা দিছো যোনটো নেকি তোমালোকৰ কামত আহিব সদায় মনত ৰাখিবা যেতিয়া খত থাকিব খতৰ লগত সদায় উল্টা থাকিব অখতৰ লগত সদায় থিয় থাকিব লাগিব এটো কম্বিনেশন বুলি ভাবি লোৱা খত কাৰ লগত কোন থাকিব সদায় উল্টা থাকিবই লাগিব অখত হলে কোন থাকিব লগত থিয় থাকিব লাগিব তেতিয়া হলে এই বস্তুটো যদি জানি যোৱা তোমালোকক এই 4টা অপচনৰ ভিতৰত অপচনখিনি বিচাৰিবলৈ অলপমান সুবিধা হ'ব ন তো এটো মনত ৰাখি লবা এতিয়া চোৱা ৰেটিনাত প্ৰকৃতিটো খুদিছে খত অখত এইটো वाला টাইপৰ কোৱেশ্চন হয় তো ফাৰ্ষ্টত খুদিছে অখত আৰু থিয় হয় বি নম্বৰত খুদিছে অখত আৰু উল্টা এতিয়া চোৱা অখতৰ লগত উল্টা থাকিব পাৰে জানো অখতৰ লগত কোন থাকিব লাগিব অখতৰ লগত থিয় থাকিব লাগিব তো এইটোটো ডাইৰেক্ট আমি ক্যান্সেল কৰি দিব পাৰো খত উল্টা খত আৰু থিয় খতৰ লগত থিয় থাকিব পাৰে জানো নোৱাৰে বাকি থাকি গল আমাৰ লগত এতিয়া অপচন কোন দুটা অখত থিয় আৰু খত আৰু উল্টা অখত আৰু থিয় খত আৰু উল্টা এতিয়া চোৱা আমি চকুৰ লেসনত যেতিয়া পঢ়িছো বা তোমালোকৰ স্কুলত যেতিয়া পঢ়াইছে তো চকুৰ ৰেটিনাত কি হয় সদায় উল্টা প্ৰতিবিম্ব বনে ৰেটিনাত সদায় উল্টা প্ৰতিবিম্বহে বনে গতিকে যদি উল্টা প্ৰতিবিম্ব বনিছে তেতিয়া হলে আগফালে কোন আহি যাব খত আহি যাব গতিকে ইয়াৰ কাৰেক্ট আনসাৰ হ'ব খত আৰু উল্টা বুজা গৈছে সিম্পল কোৱেশ্চন হয় লেসন পঢ়োতে তোমালোকে অলৰেডি গমে পাইছা যে খত আৰু উল্টা হ'ব জাস্ট মই কিছুমান এই দুটা ট্ৰিক্স যে দিলো সেইটো কেতিয়াবা আমাৰ ইউজফুল হ'ব পাৰে বুলি ভাবি দিলো তেতিয়া হলে ইয়াৰ কাৰেক্ট আনসাৰ চকুৰ ৰেটিনাত কেনেকা প্ৰতিবিম্ব বনে খত আৰু উল্টা প্ৰতিবিম্ব বনে এইটো আছিল আমাৰ 6 নম্বৰ কোৱেশ্চন এতিয়া আমি চাবলৈ গৈ আছো আমাৰ নেক্সট কোৱেশ্চন 7 নম্বৰ কোৱেশ্চনটো তেতিয়ালে আমাৰ নেক্সট কোৱেশ্চন আছে খালুক সংশ্লেষণত সৃষ্টি হোৱা অক্সিজেনৰ উৎস এতিয়া আমি খালুক সংশ্লেষণৰ বিষয়ে জানো ন
খালক সংশ্লেষণ কি হয় যদি সিম্পলত ক'বলৈ যাওঁ উদ্ভিদে খাদ্য প্ৰস্তুত কৰাৰ প্ৰক্ৰিয়াটো কি বুলি কয় খালক সংশ্লেষণ বুলি কয় এতিয়া খালক সংশ্লেষণত উদ্ভিদে যি অক্সিজেন উলিয়াই দিয়ে হয় নহয় যেটো আমাৰ কাৰণে ইম্পৰ্টেন্ট হয় নহয় উদ্ভিদে অক্সিজেন যেটো উলাই দিছে হেতু আমি ইউজ কৰো মানুহে ইউজ কৰে ন তো এই অক্সিজেন যে উদ্ভিদৰ খালক সংশ্লেষণ প্ৰক্ৰিয়াত যে অক্সিজেন উলাই আছে উদ্ভিদে অক্সিজেন উলাই দি আছে সেই অক্সিজেনটো কোৰ পৰা উলাইছে পানী ক্লোৰোফিল কাৰ্বন ডাই অক্সাইড আৰু গ্লুকোজ তোমালোকে সদায় মনত ৰাখিবা যে H2O পানী যেতিয়া ভাঙি দিয়া যায় পানী ভঙাৰ ফলত ইয়াৰ পৰা হাইড্ৰোজেন আৰু অক্সিজেন এক্সট্ৰা হৈ যায় হাইড্ৰোজেন আৰু অক্সিজেন বেলেগ হৈ যায় পানীত ভাঙি দিয়াৰ ফলত বুজা গৈছে তো এই যেটো পানী ভাঙি দিয়াৰ ফলত যেটো অক্সিজেন উলাই গল সেই অক্সিজেনটোৱে হল উদ্ভিদে এৰি দিয়া অক্সিজেন গেছ গতিকে আমি কি কোনটো আনসাৰ কাৰেক্ট হ'ব গম পাইছাই যে আমি যেটো অক্সিজেন লওঁ বা যেটো খালক সংশ্লেষণত অক্সিজেন সৃষ্টি হৈছে হেতু কোৰ পৰা সৃষ্টি হৈছে একচুয়ালি হেতু সৃষ্টি হৈছে পানীৰ পৰা তেতিয়া আনসাৰ কোনটো কাৰেক্ট হ'ব অপচন এ পানী আমাৰ কাৰেক্ট আনসাৰ হ'ব ঠিক আছে তেতিয়া হলে নেক্সট কোৱেশ্চন আছে আমাৰ এতিয়া গাড়ীৰ পিছলৈ চাবলৈ ব্যৱহাৰ কৰা দাপোনৰ বিবৰ্ধন মানে কি হয় এম হয় তো মই এই দাপোন লেসনটো অলৰেডি তোমালোকক চেনেলত পঢ়াই থৈ দিছো পাৰ্ট হিচাপে পঢ়াই দিছো তো তোমালোকক চাবলৈ সুবিধা হ'ব হেতু তোমালোকে চাব পাৰা হলে মই অলপমান আইডিয়া দি দিছো যে গাড়ীৰ পিছলৈ চাবলৈ ব্যৱহাৰ কৰা দাপোনৰ বিবৰ্ধন একতকৈ বেছি একতকৈ কম একৰ সমান নিশ্চিত নহয় এতিয়া চোৱা তিনটা বস্তু জানিলে হৈ গল সিম্পল আছে যদি m greater than 1 হয় প্ৰতিবিম্বটো ডাঙৰ হ'ব প্ৰতিবিম্ব কি হয় ডাঙৰ হয় m less than 1 হলে প্ৰতিবিম্বটো সৰু হ'ব এটো মই অলৰেডি যেটো ইউটিউবত লেসন ঢালিছো আমাৰ পোহৰৰ তাত পুৰা ডিটেইলছত আলোচনা কৰিছো মই জাস্ট ইয়াত কৈ দিছো m ইকুৱেল যদি 1 হয় লক্ষ্য বস্তু আৰু প্ৰতিবিম্বৰ আকাৰ সেম হয় লক্ষ্য বস্তু প্ৰতিবিম্বৰ আকাৰ প্ৰতিবিম্ব একে আকাৰৰ এই তিনিটা বস্তু যদি গম পাই যাও ইয়াৰ আনসাৰ একেবাৰে ইজি আছে তেতিয়ালে সোৱা তিনিটা বস্তু কি যদি m ৰ মান একতকৈ ডাঙৰ হয় m greater than 1 হয় প্ৰতিবিম্বটো কি হ'ব লাগিব ডাঙৰ হ'ব লাগিব যদি m less than 1 হয় m ৰ মান একতকৈ সৰু হয় তেতিয়া হলে প্ৰতিবিম্বটো কি হ'ব লাগিব সৰু প্ৰতিবিম্ব হ'ব লাগিব আৰু যদি m equal 1 হয় তেতিয়া হলে লক্ষ্য বস্তু আৰু প্ৰতিবিম্ব সেম সাইজৰ হ'ব লাগিব মানে লক্ষ্য বস্তু যিমান ডাঙৰ প্ৰতিবিম্ব কিমান ডাঙৰ হ'ব লাগিব তেতিয়া হলে এইটো চোৱা গাড়ীৰ পিছলৈ চাবলৈ ব্যৱহাৰ কৰা দাপোনৰ বিবৰ্ধন গাড়ীৰ পিছলৈ চাবলৈ কোনটো দাপোন ব্যৱহাৰ কৰা হয় উত্তল দাপোন আৰু আমি জানো উত্তল দাপোনে সদায় কেনেকা প্ৰতিবিম্ব বনায় সৰু প্ৰতিবিম্ব বনায় হয় নহয় তো সৰু প্ৰতিবিম্ব লক্ষ্য বস্তুতকৈ সৰু প্ৰতিবিম্ব বনায় গতিকে লক্ষ্য বস্তুতকৈ যদি সৰু প্ৰতিবিম্ব বনাব লাগে তেতিয়া ইয়াত থকা কোনটো অপচন কাৰেক্ট হ'ব প্ৰতিবিম্বটো সৰু হ'ব লাগিব লক্ষ্য বস্তুতকৈ গতিকে ইয়াত কোনটো অপচন কাৰেক্ট হ'ব এইটো वाला কি আছে m less than 1 মানে m একতকৈ সৰু হ'ব লাগিব গতিকে বুজা পাইছে চাগে তেতিয়া হলে ইয়াত ডাইৰেক্ট দিয়া নাই অলপমান লিখি মেলি দিছে তো বিবৰ্ধন মানে m হয় বিবৰ্ধন কি হ'ব লাগিব একতকৈ সৰু একতকৈ বেছি একতকৈ কম এইটো হ'ব একতকৈ কম হ'ব লাগিব তো আনসাৰ কোনটো কাৰেক্ট হ'ব আমাৰ অপচন বি কাৰেক্ট হ'ব একতকৈ কম আশা কৰো তোমালোকে এইটো আনসাৰটো বুজা পাইছা তো এইটো আমাৰ আছিল 8 নম্বৰ কোৱেশ্চন এতিয়া আমি 9 নম্বৰ কোৱেশ্চন তেতিয়ালে আমাৰ নেক্সট কোৱেশ্চন আছে মৌল a b c d e ৰ পাৰমাণবিক সংখ্যা ক্ৰমে 2 4 7 10 20 ইয়াৰ কোন কেইটা মৌল আধুনিক পৰ্যায়বৃত্ত তালিকাৰ একে পৰ্যায়ৰ অন্তৰ্ভুক্ত তো এইবিলাক সব কনসেপ্টৰ ওপৰত ভিত্তি কৰি কোৱেশ্চন দিয়া হয় এইবিলাক কোৱেশ্চন তোমালোকে অনুশীলনী প্ৰশ্নাৱলী এইবিলাকত বিচাৰি নোপোৱা যদি তোমালোকে লেসনটো পঢ়াওতে বা বুজাওতে যদি ভালকে মন দিছা বা ভালকে সেইখিনি আয়ত্ত কৰিব পাৰিছে তেতিয়ালে এইবিলাক টান কোৱেশ্চন কিন্তু নহয় তো সোৱা ইয়াত কৈছে চাৰিটা মৌল দিয়া আছে a মৌল b c d e পাঁচটা মৌল দিয়া আছে যাৰ নেকি পাৰমাণবিক সংখ্যা কিমান কে দিয়া আছে a ৰ 2 দিয়া আছে b ৰ 4 c ৰ 7 d ৰ 10 আৰু e ৰ 20 বুলি কৈছে এতিয়া কোৱেশ্চনটো হল ইয়াত যি পাঁচটা মৌল দিয়া আছে আধুনিক পৰ্যায়বৃত্ত তালিকাত কোনবিলাক মৌল একেটা পৰ্যায়ত থাকিব তেতিয়া হলে সিম্পল আছে সোৱা তোমালোকে ইয়াৰ ইলেক্ট্ৰনীয় বিন্যাস উলাই লও তো 2 আছে ইয়াৰ ইলেক্ট্ৰনীয় বিন্যাস 2
বিৰ 4 আছে 2,2 চিৰ 7 2,5 এটো 10 2,8 এটো 22,882 তো এটো হৈ গল আমাৰ ইলেক্ট্ৰনীয় বিন্যাস তো আমি ইলেক্ট্ৰনীয় বিন্যাস পাই গলো এতিয়া চোৱা ইয়াত ই কেইটা সেলত ই কেইটা কক্ষ লৈছে এটা কক্ষ লৈছে জাস্ট 2 আছে ইয়াত কেইটা কক্ষ আছে ইয়াত আছে দুটা কক্ষ ইয়াত কেইটা কক্ষ আছে দুটা কক্ষ আছে ঠিক তেনেদৰে এই সি নম্বৰটো যদি চোৱা ইয়াত কেইটা কক্ষ দেখা পাইছো 2,5 মানে ইয়াতো কেইটা কক্ষ আছে ইয়াতো দুটা কক্ষ আছে 2,8 দুটা কক্ষ আছে কে আৰু এল কক্ষ ইয়াতো দুটা আছে ইয়াত কেইটা কক্ষ আছে 2,882 মানে ইয়াত কেইটা আছে চাৰিটা কক্ষ ইয়াত কেইটা কক্ষ আছে ইয়াত এটা কক্ষ তেতিয়া হলে তোমালোকে মন কৰা যে কক্ষৰ নাম্বাৰ যদি সেম হয় সেম কক্ষ থাকে ইয়াতো দুটা কক্ষ ইয়াতো দুটা কক্ষ ইয়াতো দুটা কক্ষ মানে এই তিনিটাৰ কক্ষ কেইটা কে আছে দুটা কে আছে মানে এই তিনিটা মৌল কত থাকিব লাগিব একেটা পৰ্যায়ত থাকিব লাগিব কক্ষ চাই পৰা আমি পৰ্যায়টো গম পাব পাৰো হয় তেতিয়া হলে ইয়াৰ কাৰেক্ট আনসাৰ কোনটো হ'ব বি সি আৰু ডি হ'ব তেতিয়া হলে কোনটো অপচন কাৰেক্ট আছে বি অপচনটো কাৰেক্ট আছে যত নেকি আমাৰ কি আছে অপচন বি কারেক্ট হবো বি সি ডি একে পর্যায়ের অন্তর্ভুক্ত হবো তো পর্যায়টো আমি তেনেকা গম পাবো পাৰো যদি পারমাণবিক সংখ্যা গম পাই যাও যদি ইলেক্ট্রনীয় বিন্যাস ওলাব পাৰো তেতিয়া পর্যায় ওলাবলৈ কোনো প্ৰবলেম নাই তো বুজা গৈছে বুলি মই এটো ভাবি লৈছো তেতিয়া চোৱা এতিয়া কোৱেশ্চন নম্বৰ 10 ত আমাক দিয়া আছে আধুনিক পৰ্যায়বৃত্ত তালিকাৰ ক্ষেত্ৰত তলৰ কোনটো বা কোন কেইটা অশুদ্ধ তো ইয়াত আমাক চাবলৈ দিছে যে অশুদ্ধ বিলাক বিচাৰিব দিছে ইয়াত শুদ্ধ বিলাক চাবলৈ দিয়া নাই অশুদ্ধ বিলাকে চাবলৈ দিছে তেতিয়া ফাৰ্স্ট যদি অপচনটো চোৱা ইয়াত 18টা আনুভূমিক খালি আছে যাক পৰ্যায় বোলে এতিয়া যদি আধুনিক পৰ্যায়বৃত্ত তালিকাখন চোৱা যায় তাত 18টা আনুভূমিক খালি আছে বুলি কৈছে কিন্তু 18টা নাই তাত কেইটা আনুভূমিক খালি আছে 7টা আনুভূমিক খালি আছে যাক কি বুলি কোৱা যায় পৰ্যায় বুলি কোৱা যায় গতিকে এই ফাৰ্স্ট ওয়ালা স্টেটমেন্ট কি আছে ভুল আছে বা অশুদ্ধ আছে যদি 2 নম্বৰটো চোৱা যায় মৌলসমূহৰ বিদ্যুৎ ঋণাত্মকতা বৰ্গ এটাত ওপৰৰ পৰা তললৈ ক্ৰমান্বয়ে বাঢ়ি যায় ঋণাত্মকতা বিদ্যুৎ ঋণাত্মকতাৰ কথা কোৱা গৈছে এতিয়া যেতিয়া বিদ্যুৎ ঋণাত্মকতা বুলি কোৱা যায় আমি কাক বুজো আমি বুজো অধাতু বিলাকক আৰু বিদ্যুৎ ধনাত্মক বা ধনাত্মকতা বুলি কলে আমি ধাতু বিলাকক বুজো ন এতিয়া ইয়াত কৈছে বিদ্যুৎ ঋণাত্মকতা কি হৈ যায় বুলি কৈছে বৰ্গ এটাত তললৈ যাওঁতে বাঢ়ি যায় বুলি কৈছে কিন্তু বিদ্যুৎ ঋণাত্মকতাটো কি হ'ব লাগে একচুয়ালি এটো বাঢ়ি যায় হ'ব না লাগে এটো কমি যায় হ'ব লাগে গতিকে এই স্টেটমেন্টটো আমাৰ ভুল আছে 3 নম্বৰ ইয়াত 7টা আনুভূমিক খালি আছে যাক পৰ্যায় বুলি হয় 7টা আনুভূমিক খালি আছে যাক নেকি আমি কি বুলি কম পৰ্যায় বুলি কম এটো কাৰেক্ট আছে যোজক ইলেক্ট্ৰনৰ ওপৰত কাৰ্যকৰী নিউক্লিয় আধানৰ মান পৰ্যায় এটাত বাওঁফালৰ পৰা সোঁফাললৈ ক্ৰমান্বয়ে বাঢ়ি যায় আৰু এটো কাৰেক্ট আছে যে নিউক্লিয় আধানৰ মান বাওঁফালৰ পৰা সোঁফাললৈ গলে ক্ৰমান্বয়ে বাঢ়ি গৈ থাকে তেতিয়া হলে ইয়াত এই দুটা কারেক্ট আছে তেতিয়ালে আমাক বিচাৰিব কি দিছিলে আমাক অশুদ্ধ বিলাক বিচাৰিব দিছিলে তেতিয়ালে আমি গম পালো আমাৰ অপচন এ যতে কি 1 আৰু 2 আছে এইটো হ'ব আমাৰ কারেক্ট অপচন কিয়নো 1 আৰু 2 টো কি হৈ আছে অশুদ্ধ বা ভুল হৈ আছে তো এইটো আছিল আমাৰ কোৱেশ্চন নম্বৰ 10 বহুত ইম্পৰ্টেন্ট কোৱেশ্চন হয় কিয়নো ইয়াত পৰা সত্য অসত্য হিচাপটো দিয়া দেখা যায় তেতিয়ালে আমি এতিয়া যাও আমাৰ কোৱেশ্চন নম্বৰ 11 লৈ তেতিয়ালে চোৱা আমাৰ 11 নম্বৰ কোৱেশ্চনটো হৈছে মানুহৰ মস্তিষ্কৰ কোনটো অংশই ৰক্তচাপ নিয়ন্ত্ৰণ কৰে তো সুধিছে ৰক্তচাপ আমাৰ ব্ৰেইনৰ মস্তিষ্কৰ কোনটো পাৰ্টৰ দ্বাৰা কন্ট্ৰোল হয় তো অপচন দিয়া আছে পইণ্ট হিচাপত দিয়া আছে পইণ্ট নম্বৰ 1 দিয়া আছে স্নায়ুৰজ্জু হাইপোথেলামাস কৰোটি এই তিনিটাই মিলি নিয়ন্ত্ৰণ কৰে পইণ্ট নম্বৰ 2 স্নায়ুৰজ্জু কৰোটি সেৰিব্ৰাম এই তিনিটাই মিলি নিয়ন্ত্ৰণ কৰে থাৰ্ড পইণ্ট দিয়া আছে মেডুলাই নিয়ন্ত্ৰণ কৰে আৰু ফৰ্থ দিয়া আছে পন্স মেডুলা পিটুইটাৰি গ্ৰন্থি বুলি দিয়া নাই পিটুইটাৰিয়ে নিয়ন্ত্ৰণ কৰে তো এইটো আমাৰ নিয়ন্ত্ৰণ আৰু সমন্বয় লেছনৰ কোৱেশ্চন হয় আৰু মই অলৰেডি এইটো লেছন ইউটিউবত দুটা পাৰ্টত মই পঢ়াই গৈছো পুৰা ডিটেইলছত এইবিলাক বস্তু গুটেইখিনি দিয়া আছে চেনেলটো যদি তোমালোকে নতুনকৈ চাই আছা তেতিয়ালে তোমালোকে চেনেলটোত গৈ পুৰা এটো সাৰ্চ কৰিলে গম পাই যাব বা চেনেলটোত গলে তোমালোকে দেখিবা যে নিয়ন্ত্ৰণ আৰু সমন্বয় দুটা পাৰ্টত মই সম্পূৰ্ণ লেছনৰ ভিডিও বনাই দিছো এই গুটেইখিনি তাত পাই যাবা তো এতিয়াৰ কাৰণে ইয়াত কোনটো অপচন কাৰেক্ট হ'ব তো চোৱা মানুহ যেতিয়া ব্লাড প্ৰেছাৰ ৰক্তচাপৰ কথা আহে তেতিয়ালে আমাৰ মেডুলা অংশই কন্ট্ৰোল কৰে মেডুলা বোলা যেটো পাৰ্ট আছে ব্ৰেইনৰ হি কন্ট্ৰোল কৰে তেতিয়ালে কাৰেক্ট অপচন হ'ব 3 থকাটো জাস্ট 3 টোই কন্ট্ৰোল কৰে তেতিয়ালে ইয়াত কোনটো আছে অপচন এ অপচন সি
য'ত নেকি জাষ্ট কাৰ কথা কোৱা গৈছে তিনি মানে মেডুলাৰ কথা কোৱা গৈছে তেতিয়াহ'লে এইটো আছিলে আমাৰ 11 নম্বৰ কুৱেশ্যনৰ আনসাৰ তেতিয়াহ'লে এতিয়া আমি চাম নেক্সট আমাৰ 12 নম্বৰ কুৱেশ্যনৰ আনসাৰ তেতিয়াহ'লে চোৱা আমাৰ নেক্সট কুৱেশ্যন আছে পোহৰৰ বিক্ষেপণৰ বাবে তলৰ কোনবিলাক পৰিঘটনা হয় তো পোহৰৰ যেটো বিক্ষেপণমূলক প্ৰচেছ আছে তাৰ কাৰণে তলদিয়া কোনবিলাক ঘটনা ঘটে বুলি আমাক সুধিব বিচাৰিছে তো অপচনবিলাক এনেকা দি আছে গভীৰ সমুদ্ৰৰ নীলা ৰং সূৰ্যোদয়ৰ সময়ৰ বেলিৰ ৰঙা আভা এটো আভা হয় অগ্ৰিম সূৰ্যোদয় ৰঙা বিপদ সংকেত এতিয়া পোহৰৰ বিক্ষেপণ মানে কি যদি মই সিম্পলত কওঁ পোহৰটোক চাৰিওফালে খিচৰিত হৈ যোৱা পোহৰ বিয়পি যোৱা চাৰিওফালে সিম্পলত কৈ দিছে এনে ডেফিনেশ্যনটো বেলেগ আছে কিন্তু বিক্ষেপণ যদি মনত ৰাখিব আছে তেনেহলে চাৰিওফালে খিচৰিত হৈ যোৱা বা এনেকৈ সাপোজ পোহৰৰ ৰশ্মি আহিলে কণিকা এটাত খুন্দা খাই পৰা চাৰিওফালে কি হৈ গ'ল এনেকা খিচৰিত হৈ গ'ল তো এই প্ৰচেছটো হৈ গ'ল আমাৰ পোহৰৰ বিক্ষেপণ এতিয়া এই বিক্ষেপণৰ বাবে তলদিয়া কোনকেইটা পৰিঘটনা হয় তো গভীৰ সমুদ্ৰৰ নীলা ৰং হয় এটো পোহৰৰ বিক্ষেপণৰ বাবে হোৱা ঘটনা হয় সূৰ্যোদয়ৰ সময়ৰ বেলিৰ ৰঙা আভা মানে সূৰ্যোদয়ৰ সময়ত বেলিটো অলপ ৰঙা ৰঙা নিচিনা দেখি হেতু পোহৰৰ বিক্ষেপণৰ কাৰণে হয় অগ্ৰিম সূৰ্যোদয় আৰু পলম সূৰ্যাস্ত বুলি তোমালোকৰ এটা টপিক আছে অগ্ৰিম সূৰ্যোদয় আৰু পলম সূৰ্যাস্ত বায়ুমণ্ডলীয় প্ৰতিসৰণৰ কাৰণে হয় বিক্ষেপণৰ কাৰণে নহয় গতিকে এটো কাৰেক্ট নহয় ৰঙা বিপদ সংকেত তো বিপদ সংকেত হিচাপে ৰঙা ৰংটো ব্যৱহাৰ কৰা হয় এটো পোহৰৰ বিক্ষেপণৰ বাবে হয় তেতিয়ালে আমাৰ অপচন কোনটো কাৰেক্ট আছে 1 2 আৰু 4 থকা তেতিয়ালে যদি মই অপচন বিচাৰি চাও 1 2 4 থকা অপচন বি কাৰেক্ট আছে 1 2 আৰু যত নেকি আমাৰ 4 নম্বৰ অপচনটো দিয়া আছে 1 2 আৰু 4 তো পোহৰৰ বিক্ষেপণৰ বাবে ঘটা ঘটনা 1 2 আৰু 4 টো এইটো আছিল আমাৰ কোৱেশ্চন নম্বৰ 12 তেতিয়ালে আমাৰ 13 নম্বৰ কোৱেশ্চন আছে অসৎ প্ৰতিবিম্বৰ ধৰ্মসমূহ হ'ল আমি জানো যে প্ৰতিবিম্ব আমাৰ সৎ থাকে আৰু আমাৰ প্ৰতিবিম্বখিনি অসৎ থাকে তো ইয়াত খুদিছে অসৎ প্ৰতিবিম্বৰ ধৰ্মখিনি খুদিছে কেনেকা ক্যাৰেক্টাৰ দেখায় অসৎ প্ৰতিবিম্বই তো চোৱা ফাৰ্স্টত কৈছে পৰ্দাত গঠন নহয় হয় ইয়াত খুদখিনি বিচাৰিব লাগে দেই ধৰ্মসমূহ হ'ল বুলি কৈছে বুজা গৈছে তো কাৰেক্টখিনি বিচাৰিব লাগে তো পৰ্দাত গঠন নহয় হয় এটো কাৰেক্ট আছে কিয়নো অসৎ প্ৰতিবিম্বক পৰ্দাত ধৰা পেলাব নোৱাৰে বা পৰ্দাত গঠন নহয় সৎ প্ৰতিবিম্বহে পৰ্দাত গঠন হয় অসৎখিনি নহয় তাৰছত এটো তেতিয়ালে এটো কাৰেক্ট আছে উত্তল আৰু অবতল উভয় লেন্সৰ দ্বাৰা গঠন হয় আমি যেতিয়া পোহৰ লেন্সত লেন্সখিনি আকিছিল অবতল লেন্স উত্তল লেন্স তেতিয়ালে আমি দুইখন লেন্সতে অসৎ প্ৰতিবিম্ব আমি পাইছিল হয় নহয় তাত অসৎ প্ৰতিবিম্ব আমি উত্তল লেন্সৰ ক্ষেত্ৰতো পাইছিল আৰু অবতল লেন্সৰ ক্ষেত্ৰতো পাইছিল গতিকে উত্তল লেন্সতো গঠন হয় অসৎ প্ৰতিবিম্ব আৰু অবতল লেন্সতো গঠন হয় যদি তোমালোকে লেন্সৰ ছবিখিনি আকিছা তেতিয়ালে তোমালোকে গম পাবা তেতিয়ালে 3 নম্বৰত আছে সদায় থিয় হয় যেহেতু অসৎ আছে গতিকে সদায় থিয়টো হ'বই লাগিব অসৎ হলে অসৎৰ লগত কোন আহে থিয় আহে তো সদায় থিয় হয় অসৎখিনি সদায় উল্টা হয় অসৎ কেতিয়া উল্টা হ'ব নোৱাৰে হয় তেতিয়ালে কোনবিলাক কাৰেক্ট আছে আমাৰ ধৰ্ম কোনবিলাক হৈ গ'ল 1 2 আৰু 3 তো অপচন সি কাৰেক্ট আছে সি কি আছে আমাৰ 1 2 আৰু 3 আছে তেতিয়ালে আমি গম পাই গলো অসৎ প্ৰতিবিম্বৰ ধৰ্মসমূহ ইয়াত এইটো চোৱা তোমালোকৰ এমসিকিউ হিচাপে দিয়া আছে কিন্তু নাভাবিবা যে এমসিকিউ হিচাপে দিব কেতিয়াবা লিখিব আহিব পাৰে অসৎ প্ৰতিবিম্বৰ 3টা 2টা বা 4টা বৈশিষ্ট্য লিখা তেতিয়া এই বস্তুবিলাকে কামত দিয়ে মানে কোৱেশ্চন কি আহিব কেনেকৈ আহিব আমি একো নাজানো গতিকে আমি নিজক প্ৰিপেয়াৰ কৰিব লাগে যেনেকা হ'ব আমি লিখি থৈ আহিব পৰাকে নিজক প্ৰিপেয়াৰ বনাই থব লাগে তো এইটো আছিল আমাৰ 13 নম্বৰ কোৱেশ্চনৰ আনসাৰ যত নেকি কাৰেক্ট অপচন হৈ গ'ল সি 1 2 আৰু 3 1 2 আৰু 3 ঠিক আছে তেতিয়ালে আমি এতিয়া 14 নম্বৰলৈ যাও তো আমি এতিয়া 14 নম্বৰটো কৰিম তেতিয়ালে আমাৰ যেটো আমাৰ এমসিকিউ বনাইছো তাৰ আমাৰ আজিৰ লাষ্ট কোৱেশ্চন দুটা আছে সেই দুটা কৰিলে আমাৰ 15টা কোৱেশ্চন শেষ হৈ যাব এটি সোৱা 14 কোৱেশ্চন কি আছে তলৰ কোনটো ধাতুৱে কপাৰ সালফেট দ্ৰৱৰ পৰা কপাৰক অপসাৰিত কৰিব পাৰে আচ্ছা ইয়াত কিছুমান ধাতু দিয়া আছে যিবিলাক খুদিছে যে কোনটো ধাতুৱে কপাৰ সালফেটৰ পৰা কপাৰক অপসাৰিত কৰিব পাৰে তো কপাৰ সালফেট CuSO4 ৰ পৰা ইয়াত যেটো কপাৰ আছে ইয়াক কি কৰিব লাগিব অপসাৰিত কৰিব লাগিব হয় খেদিব লাগিব মানে যেটো ধাতু হ'ব সেইটো কপাৰতকৈ বেছি সক্ৰিয় হ'ব
তো ধাতুৰ এটা সক্ৰিয়তাৰ ক্ৰম আছিল তোমালোকে হয়তো ক্লাছত শুনিছা এনেকা আছিল তাৰছত এনেকা সিস্টেমত আমাৰ ধাতুৰ যেটো সক্ৰিয়তাৰ ক্ৰমৰ এটা চাৰ্ট আছিল হেতু বুজি এই একচুয়ালি তোমালোকৰ ধাতু আৰু অধাতু লেসনত আছে চাৰ্টটো যদি তোমালোকে এই চাৰ্টখন পাব বিচাৰা তেতিয়ালে এই লেসনটো হাফেলিত নহৰ কাৰণে হয়তো তোমালোকে পঢ়া নাথাকিবও পাৰা কিন্তু সেই যেটো ধাতুৰ সক্ৰিয়তাৰ ক্ৰমৰ চাৰ্ট আছে হেতু কত আছে তোমাৰ ধাতু অধাতু লেসনত আছে পেজ নাম্বার 45 ত তোমালোকে পাবা এই চাৰ্টখন ইম্পৰ্টেন্ট হয় এই চাৰ্টখন কিন্তু ফাৰ্স্ট লেসনৰ কাৰণে ইম্পৰ্টেন্ট হয় জানি থব লাগে 45 পেজত পাবা এই চাৰ্টখন যত নেকি পটাশিয়াম সোডিয়াম ক্যালসিয়াম मैग्नीशियम एल्युमिनियम जिंक आयरन लेड हाइड्रोजेन तसत कॉपर मार्क्यूरी सिल्वर बा रूप खून এনেকা দিয়া আছে তো আমাক সোয়া এই চাৰ্টখন এইটো কাৰণে জানিব লাগে তেনে এই কোৱেশ্চনটোকে সোয়া এই চাৰ্টখনৰ অবিহনে এই কোৱেশ্চনটো কৰিব নোৱাৰি বুজা গৈছে যদি মুখস্থ কৰিলে তো বেলেগ কথা কিন্তু এটা সায়েন্স মুখস্থ কৰি কিমাননো লিখি আহিবা গতিকে মুখস্থ যোৱাতকৈ এই চাৰ্টটো মনত ৰাখি দিবা তো খুদিছে কপাৰ সালফেটৰ পৰা কপাৰক অপসাৰিত কৰিব লাগিব খেদিব লাগিব তো কপাৰক এতিয়া কি কৰিব লাগিব এই কপাৰক ইয়াৰ পৰা খেদি দিব লাগিব তো খেদিবলৈ কপাৰতকৈ বেছি সক্ৰিয় হ'ব লাগিব তেতিয়া ইয়াত সবতকৈ বেছি সক্ৰিয় পটাশিয়াম আছে তাৰছত সোডিয়াম ক্যালসিয়াম মানে সক্ৰিয়তাটো লাহে লাহে কি হৈছে কমি আহি আছে এতিয়া কপাৰ ক'ত আছে ইয়াত কপাৰ আছে ইয়াত এতিয়া কপাৰতকৈ তলত থকা ধাতু বিলাকে জানো কপাৰক খেদিব পাৰিব নোৱাৰিব কিয়নো কপাৰতকৈ তলত থাকিলেতো কপাৰতকৈ কম সক্ৰিয় হৈ গল তো কপাৰতকৈ যদি ওপৰত আছে তেতিয়াহে কপাৰক খেদিব পাৰিব তেতিয়াহলে আমাৰ অপচনত থকা কোনটো ধাতু কপাৰতকৈ ওপৰত আছে তেতিয়াহলে সিলভাৰটো একে তলত আছে জিংক ইয়াত আমি দেখা পাই আছো গোল্ডটো ইয়াৰ তলত আছে জাগা নাই বুলি মই নায়কা সিলভাৰ আমাৰ গোল্ডটো ৰূপৰো তলত আছে তাৰছত মাৰ্কাৰী এটো Hg মাৰ্কাৰী হয় তো মাৰ্কাৰী আৰু এটা কি বুলি কয় মাৰ্কিউৰি বুলি দিয়া আছে কিতাপত কিন্তু ইয়াত মাৰ্কাৰী দিয়া আছে অপচন প্ৰিন্টিং মিস্টেক থাকে মাৰ্কিউৰি বা পাৰা বুলি কয় তেতিয়ালে দেখিলো কপাৰতকৈ ওপৰত কোনটো আছে জাস্ট এটা ধাতু আছে যোনটো আমাৰ অপচন আছে সেইটো কি হয় জিংক তো জিংকে কি কৰিব পাৰে কপাৰ সালফেটৰ পৰা কপাৰক খেদিব পাৰে জিংক প্লাস CuSO4 বনাব কি ZnSO4 প্লাস Cu এটো তোমালোকৰ ৰাসায়নিক বিক্ৰিয়াৰ সমীকৰণ যেটো ফাৰ্স্ট লেসন আছে তাৰ কোৱেশ্চন হয় তো আইডিয়া পাই গৈছা তেতিয়ালে কোন হ'ব কাৰেক্ট আনসাৰ কিটো হ'ব আমাৰ জিংক হ'ব তেতিয়ালে কোন ধাতুৱে কপাৰ সালফেটৰ দ্ৰৱৰ পৰা কপাৰক অপসাৰিত কৰিব পাৰে তো আমাক অপচন অফ দিয়াৰ ভিতৰত কোনটো কাৰেক্ট হ'ব অপচন বি কাৰেক্ট হ'ব যাৰ আনসাৰ কি হ'ব জিংক হয় তেটো মই মুছি দিছো তাৰছত লাষ্ট কোৱেশ্চন আছে আমাৰ কি এটো বহুত ইজি কোৱেশ্চন হয় এটো জিংক হয় মই লিখি দিয়া নিয়াতে কাৰেক্টলি লগাই দিছো জেডেন আৰু ইয়াত তোমালোকক সিম্বল দিয়া নাই আসামিজত কৈ দিছে হেতু তোমালোকক জানিব বিচাৰিছে যে তোমালোকে সংকেতখিনি জানা নাই হেতু জানিব বিচাৰিছে হেবাবে আসামিজত দি দিয়া গৈছে তো জিংক মানে Zn হয় তোমালোকে জানা সুস্থ চকুৰ বাবে দূৰ বিন্দু হল ম্যাক্সিমাম কোদে নিকট বিন্দু তো এই কোৱেশ্চন কোদি দিছে দূৰ বিন্দু তো ইয়াত কি গড়বড় কৰি দিয়ে ষ্টুডেন্টে এই 25 সেন্টিমিটাৰ টক চিন দি আহি যায় হয় তো কোৱেশ্চনটো পঢ়িব লাগে ইয়াত কি কথা কৈছে দূৰ বিন্দু হল বুলি কৈছে তো দূৰ বিন্দু কি মানে সুস্থ চকুৰ বাবে আমি সকলোৱে জানো দূৰ বিন্দু হয় অক্ষিণ তো ইয়াৰ অপচন ডি কাৰেক্ট হ'ব তো এই 15টা আমি এমসিকিউ কৰিলো সোৱা এই এমসিকিউ খিনি যদি চাই যোৱা ইয়াৰ পৰা কিছুমান তোমালোকে আইডিয়া ল'ব পাৰিবা বা ইয়াৰ পৰা কিছুমান এমসিকিউ খিনি আহিব তো এটা এমসিকিউৰ ভিডিও মই বনাইছো অলৰেডি সেই এমসিকিউ ভিডিওটো মই বনাইছিলো পুহৰ লেসনৰ পৰা 15টা কোৱেশ্চন লৈ পৰা বনাইছো তোমালোকে ভিডিওটো চাব পাৰা এমসিকিউ পুহৰ লেসনৰ এমসিকিউ জাস্ট তাত 15টা ভৰাই দিছো আৰু হেবিলা বহুত ইম্পৰ্টেন্ট এমসিকিউ হয় সেই পুহৰৰ এমসিকিউ যেটো ভিডিও বনাইছো হেতু চাই লবা লগতে এইটো ভিডিও চোৱা আৰু যদি নতুন হয় চেনেলত সাবস্ক্ৰাইব কৰা কিয়নো আমি ভিডিওখিনি এনেকা ইম্পৰ্টেন্ট আপডেট দি থাকিম আপলোড কৰি থাকিম তোমালোকৰ হেল্প হ'ব তো আজিৰ ভিডিওটো ইমানতে শেষ কৰিলো সকলোলৈ ধন্যবাদ